হেল্ল' গাইজ মই জিজাছ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেম ফাই তো বহুত মানুহে মোক ৰাস্তাত লগ পালে সুধি থাকে দাদা গাহৰি ডাঙৰ হোৱাৰ দানাটো কি আৰু কি দানা খুৱায় তো বহুত মানুহে মোক সুধি থাকে আগতে মই ভিডিঅ' দিছিলোঁ তো সেই ভিডিঅ'টো নাচাই চাগে আপোনালোকে তো তাৰ কাৰণে মোক ৰাস্তাত লগ পালে সুধি থাকে আৰু ফোন কৰি সুধি থাকে তো আজি আৰু মই দেখুৱাম যে আপোনালোকক গাহৰি ডাঙৰ হোৱাৰ দানাটো কি তো আপোনালোকে সেইগুলোকে চাই থাকিলে গম পাব তো বলক তুমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ৰ'ব ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক টিং টাং মাৰি দিব তো বলক তুমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইবিলাক চাওক গাইছ ঘৰত খাবৰ কাৰণে মানে কচু গাড়ি দিছোঁ আৰু চাওক ধুনীয়াকৈ হৈছে এইফালে চাওক একদম ধুনীয়াকৈ হৈছে আৰু এইফালেদি মানে আলু গাড়িছিলোঁ যোৱাকালি মানে গাহৰি এৰি দিছিল তো গাহৰি এৰি দিয়াৰ কাৰণে আলুবিলাক মানে খাই দিলে একদম মানে অৱস্থা নোহোৱা কৰি দিলে আপোনালোকে দেখুৱাই আছোঁ এই যিটো চাওক কচু খাই দিয়ে আলু খাই দিয়ে তো তাৰ কাৰণে গাহৰিক এৰা নহ'ব গাহৰিক বান্ধি ৰাখিব লাগিব আৰু মধুবুলৰ পলটো বেছি নাই এই মধুবুলৰ পলটো গাহৰিৰ কাৰণে বনাইখিনি খুৱাব লাগিব আৰু এই পাতবিলাক আছে যে সেই পাতবিলাক মুৰ্গীৰ কাৰণে দিব লাগিব তো গাহৰিৰ কাৰণে ফলটো খুৱাই আছোঁ আৰু পাতবিলাক মানে মুৰ্গীৰ কাৰণে খুৱাই আছোঁ আৰু বহুত মানুহে নাজানে মধুফুলৰ পাতটো মুৰ্গীৰ কাৰণে খুৱাব লাগে মুৰ্গীৰ কাৰণে যদি আপোনালোকে যদি মধুফুলৰ পাতটো যদি খুৱায় তেনেহ'লে মুৰ্গীবিলাকে সোনকালে ডাঙৰ হয় আৰু যিটো পায়খানা পাতলা পাতলা হৈ যায় সেইবিলাক মানে ভাল হয় আৰু এতিয়া যে আছোঁ মুৰ্গীটো চাৰি দিব লাগিব মুৰ্গীটো ৰাতিপুৱাৰ পৰা মানে চাৰি দিয়া নাই মুৰ্গীবিলাকে মানে বহুত কান্দি আছে তো টাৰ্কিয়ে বহুত কান্দি আছে আৰু আৰিয়ালিয়াৰ মুৰ্গীয়ে মানে বহুত কান্দি আছে 2 মাহৰ মানে বহুত ডাঙৰে হৈ গ'ল মানে টাৰ্কি আৰু আৰিয়ালিয়াৰ মানে বহুত ডাঙৰ হৈ গ'ল এইখন গছৰ যিটো যে ফুলটো আছে সেই ফুলটো মানে পৰি আছে সেই পৰাটো মানে ইয়াত মানে এটাও মানে নাথাকে টাৰ্কি মুৰ্গীবিলাকে মানে খাই শেষ কৰি দিয়ে আৰু এতিয়া যে আছোঁ মুৰ্গীটো ফটাফট মানে এৰি দিব লাগিব মুৰ্গীটো এৰি লৈ ল'ম তো তাৰপিছত আপোনালোকক জনাই আছোঁ গাহৰি ডাঙৰ হোৱাৰ কি দানা খুৱাব লাগে আৰু কি দানা খোৱালে সোনকালে গাহৰি ডাঙৰ হয় তো আপোনালোক অলপ পিছত দেখুৱাই আছোঁ আজা 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 আয়ু 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 চাওক আৰু এইফালে চাওক এটা টাৰ্কিটো মানে মাথাত কিবা হৈছে কাজিয়া কৰি কিনে মানে মাথাটো মানে অলপ মানে কিবা দুখো পাইছে সেই দুখবোৰ মানে চাব লাগিব আৰু এই যিটো চাওক দুখো পাইছে সিহঁতে মানে কাজিয়া কৰি থাকে তো তাৰ কাৰণে মানে দুখো পাইছে চাওক মলম দিব লাগিব মলম ভালকৈ চাবই নিদিয়ে মানে বহুত দুষ্টামি কৰি থাকে আৰু জলকীয়া এইফালে চাওক লাগি গৈছে একদম মাৰ্বৰ জলকীয়া চাওক বহুত ফল লাগিছে গাইছ চাওক জলকীয়া গছটো মানে ইমান ডাঙৰ নহয় তথাপি মানে বহুত ফল লাগিছে এই যিটো চাওক আৰু বৰ্তমান মানে চিজন আহি গ'ল জলকীয়া আমি কিনি নাখাম আৰু বৰ্তমান মানে চিজন আহি গ'ল আৰু এতিয়া মানে আমি চাৰিওফালে মানে জলকীয়া গাড়িছোঁ সেই জলকীয়া গাড়াবিলাক মানে ফল লাগি গৈছে আৰু বৰ্তমান আমি কিনি নাখাওঁ আৰু ঘৰে জলকীয়া খাব পাৰিমেই আৰু এতিয়া মই ৰেবিটো চাব যাই আছোঁ আকৌ ৰেবিটো চাই ল'ম তো তাৰপিছত আৰিয়ালিয়াৰ মুৰ্গীৰ কাৰণে চাউলবিলাক দি ল'ম তো তাৰপিছত জনাই আছোঁ আপোনালোকক কোনটো দানা খুৱালে গাহৰি সোনকালে ডাঙৰ হয় তো অলপ পিছত দেখুৱাই আছোঁ আৰু ইফালে চাওক কিমান ধুনীয়া ধুনীয়া কালাৰ একদম মজা কি আচৰিত ইমান ধুনীয়া মজা আজি ৰাতিপুৱা বহুত মানে ঠাণ্ডা লাগি আছে তাৰ কাৰণে চুইটাৰ পিন্ধি ল'লোঁ আৰু ইফালে চাওক পুখুৰীৰ অৱস্থা কি হৈ গ'ল চাওক পুখুৰীৰ নিচিনা দেখালে এইটো মানে কিবা গাৰা গুণ্ডি ৰখা নিচিনা দেখা পাইছে চাওক ইমান ভালকৈ ইমান পইচা পেলাইখিনি মানে পুখুৰী বনাইছিলোঁ আৰু অৱস্থা ধ্বংস কৰি দিলে বৰষুণে মানে পানী পৰিখিনি ইয়াৰ পৰা মাটি যাইখিনি ইফালে বজাই হৈ গ'ল আৰু ইফালে মানে একদম নোহোৱা হৈ গ'ল যিটো মই গাহৰি ঘৰ বনাইছিলোঁ সেই গাহৰি ঘৰটো মানে মিলা নাই তো তাৰ কাৰণে মানে ভাঙি দিব লাগিব আৰু ইফালে চাওক গাহৰি ঘৰটো ভাঙিখিনি আৰু ইয়াৰ পৰা দিব লাগিব দিখিনি একদম দীঘলকৈ দিব লাগিব আৰু ইফালেদি বনাইখিনি ইফালে এল বনাম বুলি কিন্তু নহ'ল মানে এইফালে চাওক ভালেই হ'ল যে মই বেৰা চেৰাবিলাক দিয়া নাই আৰু ফলৰ তলবিলাক দিয়া নাই তো তাৰ কাৰণে ভালেই হ'ল এইখন মানে টাৰ্গেটটো মানে মিলা নাই আৰু সেইফালে এনেকৈ এল আনিব লাগিব এল আনিখিনি ইফালে দিয়ে দিব লাগিব ইফালে দিখিনি আৰু ইফালে এনেকুৱা মানে ইউচেছ বনাব লাগিব ইউচেছ যদি নবনায় তেনেহ'লে জেগাটো অলপ কম হৈ আছে তো তাৰ কাৰণে ইউচেছ বনাব লাগিব ইফালে দি যিটো গাহৰি পায়খানা কৰে যে সেই গাহৰি পায়খানা কৰাটো মানে ৰাখিবৰ কাৰণে ইফালে দি মানে গাৰা কুন্দিব লাগিব এক্সট্ৰাকৈ যদি গাৰা নুকুন্দে তেনেহ'লে গাহৰি যিটো পায়খানা কৰে যে সেই গাহৰি পায়খানা কৰাটো বন্ধ হ'ব তেতিয়া গাহৰি পায়খানা কৰাবিলাক এই গাৰাত মানে পেলাব পাৰিব আৰু এতিয়া যে আছোঁ মই আৰিয়ালিয়াৰ মুৰ্গী টাৰ্কিৰ মুৰ্গীৰ কাৰণে দানা দিবৰ কাৰণে দানাটো নিদিওঁ মানে ৰাতিপুৱা মানে চাউল দি থাকোঁ তো চাউল দিব লাগিব আগত তো চাউল দিখিনি আৰু গাহৰি আহাৰ দি দিম তো পটাপট মানে দিখিনি আপোনালোকক জনাই আছোঁ
ঘৰৰ মানুহজনীয়ে কৈ আছে এটা মুৰ্গীটো পোৱালি দিছে আৰু এটাটো মানে কণী দি আছে বুলি ঘৰৰ মানুহজনীয়ে কৈ আছে। তো ময়ো চাওঁ কিমানটা কণী দিছে, তো ফটোবোৰ চাই লওঁ। আৰু ভাল দি ৱাও 5টা দিছে কণী, এইফালে 5টা দিছে আৰু সেইফালে দিব দিছে না দিয়া নাই চাং ৰ, এইফালে নাই আৰু এইফালে বগৰী শুকান কৰি ৰাখি দিছোঁ। আৰু এইফালে দি চাওক লোকেল মুৰ্গীয়ে কণী 5টা দিছে আৰু আজি দিলে 6টা হৈ যাব। আৰু এটা যিটো পোৱালি দিছে যে সেই পোৱালি দিয়াটো দেখুৱাই আছোঁ আপোনালোকক। এইটো চাওক কলাৰবিলাক চাওক কিমান ধুনীয়া কলাৰবিলাক চাওক গাইছ, এই পোৱালি দি দিল আৰু এটাটো মানে কণী দি আছে। মুৰ্গীৰ কাৰণে দানা দিয়া হৈ গ'ল। আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ গাহৰি ডাঙৰ হোৱাৰ দানাটো কি। এই যিটো চাওক গাইছ আপোনালোকক দানাটো মই দেখুৱাই আছোঁ। এইখন দানা আপোনালোকে গাহৰিৰ কাৰণে খুৱাব পাৰে। এইখন দানা যদি আপোনালোকে গাহৰিক যদি খুৱায় তেনেহ'লে জাষ্ট খালি দানাটোহে খুৱাব। আপোনালোকে ৰাতিপুৱা দানাটোও খুৱাব। আপোনালোকে 12টা বজামানত আপোনালোকে ভাত ময়লা মিলাইখিনি দানা মিলাইখিনি আপোনালোকে খুৱাব পাৰিব। আৰু এইখন দানাৰ নামটো ষ্টেটাৰ দানা। আপোনালোকে যদি এতিয়ালৈকে যদি খোৱা নাই, সোনকালে গাহৰি ডাঙৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এইখন দানা খুৱাব। এই যিটো চাওক মই যেতিয়া ডিউটিত যাব, সেই ডিউটিত যোৱাৰ টাইমত মানে ৰাস্তাত যদি মানুহবিলাকে লগ পায়, দাদা আপুনি খাদেম পাই নে বুলি মোক সুধি থাকে। হয় ময়ে খাদেম পাই বুলি ক'লে মানুহবিলাকে কৈ থাকে যে দাদা আপুনি গাহৰি ডাঙৰ হোৱাৰ দানাটো কি দিয়ে আৰু কেনেকৈ গাহৰি ডাঙৰ হোৱাটো দিয়ে। তো বহুত মানে মোক ৰাস্তাত সুধি থাকে। তো তাৰ কাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে যদি গাহৰি যদি 5-6 মাহত যদি ডাঙৰ কৰিব বিচাৰে তেনেহ'লে মই আপোনালোকক যিটো দেখুৱাই দিলোঁ সেই দানাটো আপোনালোকে খুৱাব। সেই দানাৰ লগত আপোনালোকে যিখিনি মই আগৰ ভিডিঅ'ত যিখিনি দেখুৱাইছোঁ মেডিচিন ভিটামিন যিবিলাক আছে যে সেইবিলাক যদি আপোনালোকে যদি খুৱায় তেনেহ'লে আপোনালোকৰ গাহৰি সোনকালে 5-6 মাহত আপোনালোকে আৰামছে ডাঙৰ কৰিব পাৰিব। হায়েষ্ট লাগিলে আপোনালোকে 8 মাহ 9 মাহ ইয়াৰ ওপৰত নালাগে। দানা যদি খুৱায় আপোনালোকৰ গাহৰি সোনকালে ডাঙৰ হ'ব, এইটো নিশ্চয়। আৰু বহুত মানে দানাটো জানে কিন্তু দানাটোৰ নামটো নাজানে। তো দানাটোৰ নামটো হ'ল ষ্টাৰ্টাৰ দানা। আপোনালোকে যদি ষ্টাৰ্টাৰ দানা যদি খুৱায় তেনেহ'লে গাহৰি সোনকালে ডাঙৰ হ'ব আৰু আপোনালোকে 10-15 হাজাৰকৈ আৰামছে বিক্ৰী কৰিব পাৰিব 5-6 মাহতে আপোনালোকে। তো খালি দানা বুলি নহয়, দানাও দিব লাগিব আৰু লগতে মেডিচিনবিলাকো দিব লাগিব। আৰু মেডিচিনবিলাকৰ বিষয়ে মই লাহে লাহেকৈ আপোনালোকক জনাই থাকিম, এটা এটাকৈ জনাই থাকিম। তো চব বস্তুৱে ডাইৰেক্টলি জনাব নোৱাৰোঁ কাৰণ বহুত ভিডিঅ'টো দীঘল হৈ যাব। তো তাৰ কাৰণে চব বস্তু ডাইৰেক্টলি জনাব নোৱাৰোঁ। তো এটা বস্তুকে মই আপোনালোকক দেখুৱাই থাকিম। আৰু আগৰ ভিডিঅ'ত চালে আপোনালোকে গমেই পাব। আগৰ ভিডিঅ'ত মই ধুনীয়াকৈ জনাই দিছিলোঁ, ধুনীয়াকৈ দেখুৱাই দিছিলোঁ। কল শক্তি আছে, মাল্টিষ্টাৰ আছে, বহুত মেডিচিন আছে। তো আপোনালোকে যদি দানাৰ লগত যদি আপোনালোকে মেডিচিনবিলাক যদি ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ গাহৰি দেহাটো ভাল থাকিব আৰু লগতে সোনকালে গাহৰি ডাঙৰো হ'ব। দানা যিটো আপুনি কৈছিলোঁ সেই দানাটো মই খুৱাইছিলোঁ কিন্তু গাহৰিটো ডাঙৰ নহয় বুলি মোক কিছুমান মানুহবিলাকে কৈ থাকে। তো আপোনালোকে যদি দানাটো যদি খোৱা, যদি আপোনালোকে দানাটো খোৱা যদি উল্টা পুল্টা যদি হৈ যায় তেনেহ'লে গাহৰি সোনকালে ডাঙৰো নহ'ব। আৰু আপোনালোকে ফাৰ্ষ্ট আপোনালোকে দানা খোৱাৰ আগতে আপোনালোকে খিৰিমেট টেবলেটটো খুৱাব লাগিব। খিৰিমেট টেবলেট যদি নোখোৱায় তেনেহ'লে গাহৰিত যদি খিৰিমেট থাকে তেনেহ'লে দানা খোৱালেও আপোনালোকৰ গাহৰি ডাঙৰ নহ'ব। তো আপোনালোকে ফাৰ্ষ্ট 1 নম্বৰ মনত ৰাখিব লাগিব যে আপোনালোকে আগত খিৰিমেট টেবলেটটো খুৱাব লাগিব। আপোনালোকৰ গাহৰিত যদি খিৰিমি থাকে তেনেহ'লে আপোনালোকে হাজাৰে দানা খুৱাওক, আপোনালোকৰ গাহৰি ডাঙৰ নহ'ব। তো তাৰ কাৰণে আপোনালোক কৈছে আপোনালোকৰ যদি গাহৰিত যদি খিৰিমি থাকে বা আপোনালোকে যদি বজাৰৰ পৰা গাহৰি কিনি আনে, খিৰিমেট টেবলেট আপোনালোকে গাহৰিক খুৱাব লাগিব। তাৰপিছত আপোনালোকে দানা খুৱাব লাগিব। আৰু দানা বুলি নহয়, মেডিচিন বেলেগ বেলেগ মেডিচিন আছে, সেই মেডিচিনবিলাক আপোনালোকে খুৱাব লাগিব। আৰু বহুত মানে মই সুধি থাকে দাদা কিবা ৰোল হিচাপে যাব লাগে নেকি। তো মই কোনো ৰোল কোনো নামানো। মই ডাইৰেক্টলি মই বজাৰৰ পৰা যেতিয়া মই গাহৰি কিনি আনো তেতিয়া মই ষ্টাৰ্টাৰ দানা ডাইৰেক্টলি খুৱাই দিওঁ আৰু খিৰিমেট টেবলেট খুৱাই দিওঁ আৰু লগতে যিমানখিনি মোৰ চিৰাপ আছে সেই চিৰাপবিলাক আৰু ভিটামিনবিলাক মেডিচিনবিলাক মই খুৱাই দিওঁ। আৰু কিছুমান মানুহবিলাকে কি কৰে, হয় দানাটো ঠিকেই খুৱাই ৰাতিপুৱা গাহৰিৰ কাৰণে 12টা বজামানত আহাৰ নিদিয়ে আৰু ডাইৰেক্ট 5-6টা মানত ডাইৰেক্ট আবেলি দি দিয়ে। তো এনেকুৱা নহয়, আপোনালোকে 2 টাইম দিলে গাহৰি সোনকালে ডাঙৰ নহ'ব। আপোনালোকক কৈছোঁ মই গাহৰিক যদি আপোনালোকে সোনকালে ডাঙৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে গাহৰিক 4 টাইম দিব লাগিব। ৰাতিপুৱা দানা দিব লাগিব 12টা বজামানত আপোনালোকে ভাত ময়লা মিছল কৰি আপোনালোকে দানা মিছল কৰি আপোনালোকে দিব লাগিব, মেডিচিন মিছল কৰি দিব লাগিব। 2টা বজামানত আপোনালোকে আকৌ আৰু দানা দিব লাগিব। আৰু যেতিয়া 5টা-6টা হ'ব তেতিয়া আপোনালোকে আৰু ভাত ময়লা মেডিচিন কিবা কিবি মিছল কিনে আপোনালোকে দিব লাগিব। তেতিয়াহে আপোনালোকৰ গাহৰি সোনকালে ডাঙৰ হ'ব। আপোনালোকে যদি আগৰ ভিডিঅ' চালে আপোনালোকে গমেই পাব কি দানা দিছোঁ মই আৰু দানাৰ নামটো কি মই আগৰ ভিডিঅ'তে মই দি দিছোঁ। আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ টিং টাং মাতিব। তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আমাৰ বেলেগত। আজিৰ কাৰণে বাই।